মাজুলী বিধানসভা সমষ্টিত আমি এই কাৰ্যসূচী হাতত লৈছো। আমি প্ৰথমে হিমন্ত বিশ্বৰ কাম নাই বিশ্ব আমাৰ গাড়ী চুট কৰক আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন সভাপতি আমাৰ মাজত উপস্থিত থকা কিতাপৰ মাজুলী জিলা অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থকা আমাৰ মাজত বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা আমাৰ AICC সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা মই প্ৰথমে ইয়াত উপস্থিত থকা দলৰ কৰ্মীখিনিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আজিৰ তাৰিখত আপোনালোকে যিদৰে কংগ্ৰেছ দলটোক মাজুলীৰ ভিতৰত ধৰি ৰাখিছে, সমগ্ৰ অসমৰ বাবে আপোনালোকে হ'ল এটা প্ৰেৰণাৰ প্ৰতীক। যিদৰে যোৱা 10 বছৰৰ পৰা এইখন চৰকাৰৰ বিধায়ক অন্যায় অত্যাচাৰ বিৰুদ্ধে যিদৰে মাজুলীৰ ভিতৰত কংগ্ৰেছ দলে সাহসেৰে যুঁজি আছে, আমাৰ বাবে আপোনালোকে হ'ল এটা উদাহৰণ যে অন্যায় আৰু অহংকাৰৰ বিৰুদ্ধে কেনেদৰে যুঁজিব লাগে। আৰু সেইকাৰণে আজি আপোনালোকৰ মাজত আহি মোৰ মনটোৱে ভাল লাগিছে। আৰু মোক বেছি দীঘলীয়া ৰাজনৈতিক বক্তৃতা দিবলৈ মোৰ মন নকৰে। মই ইতিমধ্যে ৰকিবুল হুছেইন ডাঙৰীয়াক কৈ আছোঁ যে আপোনালোকে চোৱা নাই, যোৱা লোকসভা নিৰ্বাচনৰ সময়ত যিদৰে মাজুলী অঞ্চলৰ ৰাইজ ওলাই আহিছে, সেই সময়ত নিৰ্বাচন হোৱা নাই, সেই সময়ত এটা উৎসৱ আছিল, উৎসৱ। আৰু যেতিয়া আপোনালোকৰ মাজত আহোঁ, যিদৰে ৰাইজ ওলাই আহে, ইমান ফূৰ্তিৰ মাজত, ইমান আনন্দৰ মাজত, সেইকাৰণে আজি তেওঁ নিশ্চয় অনুভৱ কৰিছে। আৰু তেওঁ আজি ৰাজহুৱাভাৱে ঘোষণা কৰিলে যে আগন্তুক বিধানসভা নিৰ্বাচনত মাজুলীৰ ভিতৰত কংগ্ৰেছৰ জয়টো নিশ্চিত। তথাপিও আমাক কষ্ট কৰিব লাগিব। আৰু কষ্ট কিয় কৰিব লাগিব? যে এইখন চৰকাৰ আজি সমগ্ৰ জনসাধাৰণৰ মাজত ভয় আৰু ভাবুকি সৃষ্টি কৰিছে। যদি অসমৰ মানুহৰ পৰা আমি তেওঁলোকৰ হৃদয়ৰ পৰা যদি আমি ভয় নাইকিয়া কৰি দিওঁ, তেতিয়া চাব আমি একচটীয়া আমি বিধানসভা নিৰ্বাচন আমি জিকিবলৈ গৈছোঁ। বিজেপিৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ এতিয়া আছে, এয়া হ'ল ভয় আৰু ভাবুকি। আৰু যদি আমি অসমৰ মানুহৰ মাজত সেই ভয়টো যদি নাইকিয়া কৰিব পাৰোঁ, আপোনালোকে চাব আমি কংগ্ৰেছ দল অকলে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। আৰু সেইকাৰণে যদি আমি ভয় নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে আমি জনসাধাৰণৰ ওচৰত যাব লাগিব। যিসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দাদাগিৰি কৰে, যিসকলৰ ওপৰত স্থানীয় বিধায়কে আজি তেওঁলোকে দাদাগিৰি চলায়, আজি তেওঁলোকৰ ওচৰত যাব লাগিব।
অলপ দিনৰ পিছত আপোনালোকে কংগ্ৰেছ দলৰ কিছু পেম্পলেটবোৰ পাব। মই আশা কৰোঁ, সকলোকে অনুৰোধ কৰিছোঁ যে যেতিয়া আপোনালোকে পেম্পলেটবোৰ পাব, প্ৰায় মাজুলীৰ ভিতৰত আমি 30,000 পেম্পলেট আমি তৈয়াৰ কৰিছোঁ। 30,000 ঘৰৰ ভিতৰত আপোনালোকে পেম্পলেটবোৰ লৈ যাব লাগিব। লৈ যাব পাৰিবনে? লৈ যাব পাৰিবনে? এই পেম্পলেটবোৰ আমি মানুহৰ ওচৰত লৈ যাব লাগিব। আৰু এই পেম্পলেটৰ ভিতৰত কি লিখা আছে? কোন হয় হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ বাস্তৱ কাহিনী, গোটেইখিনি কথা সেই পেম্পলেটৰ ভিতৰত লিখা আছে। আৰু আজি ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে কাক বিচাৰ কৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা নাই। মোৰ মনত পৰে যে মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ, তেওঁ নিজে বিভিন্ন সময়ত কৈছিল যে মইতো কেতিয়াও ভবা নাছিলোঁ, যিজনক মই নিজৰ পুত্ৰৰ দৰে মৰম কৰিছিলোঁ, যিজনক নিজৰ পুত্ৰৰ দৰে মই আগুৱাই লৈ গৈছিলোঁ, আজি সেইজনে মোৰ পিঠিৰ চুৰি মাৰিব, মইতো কেতিয়াও ভবা নাছিলোঁ। ভাবি চাওক, এজন অভিভাৱক হিচাপে তেওঁ কিমান দুখিত আছিল যেতিয়া বিধানসভা ভিতৰতে সকলো সন্মুখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অপমানিত কৰিছিল। আজি ইয়াত আহিছোঁ, ইয়াতো দেখিলোঁ যে যি কথা প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল সেই কথা সঁচা প্ৰমাণ হ'ল। তেওঁ কৈছিল যে হিমন্ত বিশ্ব শৰ্মা তেখেতক পিঠিৰ চুৰি মাৰিলে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বুকুৰ চুৰি মাৰিব। আৰু সেইটোৱে আমি দেখা পাইছোঁ। আজি চাৰিওফালে মই দেখিছোঁ, চাৰিওফালে চৰকাৰৰ হৰ্ডিং, চাৰিওফালে হৰ্ডিঙৰ ভিতৰত একমাত্ৰ এজনৰে ছবি, এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছবি। মাজুলীৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ছবি আমি কোনো দেখা পোৱা নাই। তাৰ তুলনাত কংগ্ৰেছ দলৰ হৰ্ডিংবোৰ চাব, কংগ্ৰেছ দলৰ হৰ্ডিং ভিতৰত ক'ৰবাত আপোনালোকে দেৱব্ৰত শইকীয়া ডাঙৰীয়া ছবি দেখা পাব, ক'ৰবাত আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়া ছবিটো দেখা পাব, ক'ৰবাত আপোনালোকে ভূপেন বৰা ডাঙৰীয়া ছবিটো দেখা পাব, ক'ৰবাত দেখা পাব যে আমি সকলোৱে একত্ৰিত। এয়া হ'ল আমাৰ পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ মাজত। আমি একগোট আৰু তেওঁলোকৰ মাজত ভাগ ভাগ। বাৰম্বাৰ আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাজহুৱাভাৱে অপমানিত কৰিছে। ডিব্ৰুগড়ত যদি ইয়াৰ পৰা ডিব্ৰুগড়লৈ যায়, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই অঞ্চলৰ স্থানীয় বিধায়ক, কেন্দ্ৰৰ চৰকাৰৰ মন্ত্ৰী, ডিব্ৰুগড়ৰ ভিতৰত হৰ্ডিংবোৰ চাব, তাতো আপোনালোকে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখা পাব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেখা নাপায়। তো কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে হওক, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱে হওক বা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, বাৰম্বাৰ সকলোকে বিশ্বাসঘাতক কিয় কৰে? আপোনালোকে তেওঁৰ মনৰ কথাবোৰ বুজি পাব, তেওঁৰ মনৰ চিন্তা, তেওঁৰ বাস্তৱ ব্যক্তিত্ব আপোনালোকে চিনাক্ত কৰিব লাগিব। আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে তেওঁ হ'ল এজন জনজাতি বিৰোধী নেতা। তেওঁ হ'ল এজন জনজাতি বিৰোধী নেতা, যিগৰাকী জনজাতিসকলৰ বড়ো, ৰাভা, কাৰ্বি, মিচিং, ডিমাছাৰ প্ৰায় 40,000 বিঘা মাটি আজি আদানী, আম্বানী আৰু পটাঞ্জলি বিক্ৰী কৰিছে। সেইকাৰণে আমি কৈছোঁ, সময় পৰিৱৰ্তনৰ, মাটি বচাওক, জাতি বচাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত আৰু মাটিৰ অধিকাৰ নাথাকিব। জনজাতিসকলৰ কেতিয়াও ভূমি পট্টা নাপাব। এই বসুন্ধৰা নামত আজি চাওক, যিসকলে প্ৰিমিয়াম দি আছে, আগতকৈ বেছি প্ৰিমিয়াম দিবলৈ হৈছে। যিসকলে বসুন্ধৰা নামত প্ৰিমিয়াম দি আছে, তেওঁলোকে আগতকৈ বেছি প্ৰিমিয়াম দি আছে। কিন্তু যিসকলে আবেদন কৰিছে যে তেওঁলোকৰ একচনীয়া পট্টা, মেধি পট্টা হ'ব, তেওঁলোকৰ একো কাম হোৱা নাই। কিন্তু চাৰিওফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গম পাই গৈছে যে ক'ত কিমান মাটি আছে, আৰু তাতে নিজৰ পৰিবাৰ যোগেদি মাটি ল'বলৈ আৰম্ভ কৰিছে, তাতে নিজৰ পৰিবাৰ যোগেদি মাটি ল'বলৈ আৰম্ভ কৰিছে। আপোনালোকে ভাবি চাওক, মাজুলী ৰাইজক মই সুধিছোঁ, আপোনালোকে অতীতৰ পৰা কিমানবোৰ আপোনালোকে মুখ্যমন্ত্ৰী দেখা পালে? এজন মুখ্যমন্ত্ৰী কওক যিজনে নিজৰ পৰিবাৰ যোগেদি মাজুলীৰ ভিতৰত মাটি কিনিছে, এজন উদাহৰণ দিয়ক। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল 2001 চনত। ৰাইজে মোক নিৰ্বাচিত কৰিলে।
নিৰ্বাচিত কৰাৰ পাছত মই প্ৰথম ভাবিলোঁ যে মই এনে এখন জিলাৰ পৰা ৰাইজৰ সেৱা কৰিবৰ কাৰণে আজি সুবিধা পাইছোঁ, যিখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আশীৰৰ তাত আৱিৰ্ভাৱ হৈছিল। প্ৰথমেই কাম কৰিলোঁ যে উজনিৰ পৰা নামনিলৈ যোৱা, নামনিৰ পৰা উজনিলৈ অহা লোকসকলে যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হোৱা বৰদোৱালৈ যাতে মনত পৰে, দুখন তোৰণ তাত প্ৰতিষ্ঠা কৰিলোঁ। সেই দুখন তোৰণে তৰুণ গগৈ ডাঙৰীয়াই আহি ক'লে যে তোমালোকে জীৱনত কাম কৰিবলৈ সুবিধা পাইছা, এনে কাম কৰিবা যি লোকসকলৰ তোমালোক মহাপুৰুষসকলৰ আশীৰ্বাদ পাবা। মোৰ এইকাৰণে এই কথাখিনি মনত পৰিছে যে উজনিৰ পৰা নামনি, নামনিৰ পৰা উজনিলৈ অহা বাহিৰৰ পৰা লোকসকল যেতিয়া নগাঁৱত পদাৰ্পণ কৰে, লগে লগে সেই তোৰণখন দেখি যদি যাবলৈ সময় নাপায়, দূৰৰ পৰা মহাপুৰুষগৰাকীক এটা মূৰ দোৱাই সন্মান জনাই যায়। মই ভাবোঁ যে মই এটা ভাল কামৰ লগত জড়িত হৈ গৈছোঁ। পৰৱৰ্তী সময়ত শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত, শংকৰদেৱ সংঘৰ লগত মোৰ সম্বন্ধ হ'ল। তেওঁলোকৰ অধিৱেশনত মোক কাৰ্যকৰী সভাপতি পাতিছে, য'ত আপোনাৰ বাহিৰা লোকক শংকৰদেৱ সংঘৰ বাহিৰে বাকী লোকক কেতিয়াও কাৰ্যকৰী সভাপতি পতা নাছিল। তেওঁলোকৰ লগত এক আত্মিক সম্বন্ধ হ'ল। তেওঁলোকৰ লগত আত্মিক সম্বন্ধ হোৱাৰ পিছত মোক ক'লে যে আপুনি আমাৰ লগত সম্বন্ধ হৈছে, এটা কাম কৰি দিয়ক। কি কাম কৰি দিয়ক? যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিখন আমি ইংৰাজীত লিখি থৈ দিছোঁ, চফা কৰিবলৈ পৰা নাই, আপুনি অকণমান আমাক সহায় কৰক। কথাখিনি গৈ মই তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীক ক'লোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জীৱনত যদি ভাল কাম এটা কৰা, আধাখনীয়াকৈ নকৰিবা। মই ইংগিত বুজি পালোঁ আৰু সেই কীৰ্তন পুথিখন চপাই দিয়াৰ ক্ষেত্ৰত সকলো দায়িত্বভাৰ লৈ মই ভাবোঁ যে এটা পূৰ্ণ কামৰ লগত মই জড়িত হৈ আজি ইমান ঠেলা হেঁচাৰ মাজতো আপোনালোকৰ ওচৰত যে আহি দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ, মই ভাবোঁ যে সেই লোকসকলৰ ভাল কাম কৰাৰ কাৰণে, সেই পুণ্যৰ কাম কৰাৰ কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মাজুলী সত্ৰ, ইয়াৰ সত্ৰাধিকাৰসকল আমি মন্ত্ৰী থাকোঁতে গৈছে, খবৰ লগ মই নাপাওঁ। আমি নিজৰ পৰাও সেইসকলক দুখন গাড়ী দিছিলোঁ, কোনো চৰকাৰী টকা নহয়। মই ভাবোঁ যে সেই লোকসকলক যদি আমি অকণমান সহায় কৰোঁ বা তেওঁলোকসকলক যদি অকণমান আমাৰ সহায়ৰ হাত বঢ়াওঁ, সেইটো এটা পুণ্য হয়। আৰু সেই পুণ্যৰ বাবেই হয়তো আজি আহি ইয়াত উপস্থিত হৈছোঁ। এই মাজুলী মই আহিছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ লগত। তেতিয়া কৈছিল যে আজিৰ নিচিনা পৰিৱেশ নাছিল, বাহিৰৰ মানুহ আহিলে ইয়াত থাকিবলৈ ঠাই নাছিল। তেতিয়া মই পৰ্যটন মন্ত্ৰী আছিলোঁ। মোক তৰুণ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত মই ইয়াত মাজুলীত আহি কৈছোঁ খবৰ লওক, ইয়াত যিটো প্ৰথম প্ৰশান্তি লজ যিটো হৈছে, সেইটো আমাৰ পৰ্যটন বিভাগৰ দ্বাৰা হৈছিল, তৰুণ গগৈ চৰকাৰৰ দিনত আমি কৰিছিলোঁ ৰাইজ। মই 2001 চনৰ পৰা বিধায়ক হৈ আছোঁ। 15 বছৰ কাল মন্ত্ৰী থাকিলোঁ, কিন্তু মই সাংসদ হোৱা বেছি দিন হোৱা নাই। মাত্ৰ এটা বছৰ কোনোবাতে গৈছে। আপোনালোকে খবৰ লওক, সংসদৰ মজিয়াত আমাক কথা ক'বলৈ সুবিধা নিদিয়ে, ৰাহুল গান্ধী ডাঙৰীয়াকে কথা ক'বলৈ সুবিধা নিদিয়ে। তাৰ মাজতে সুবিধা লৈ মই কৈছোঁ যে মাজুলীত আপোনালোকে যদি মন নিদিয়ে, ইয়াৰ বান আৰু গৰাখহনীয়া সমস্যা যদি আপোনালোকে সমাধান নকৰে, তেতিয়াহ'লে ইয়াৰ মানুহখিনি আপোনালোকে অন্যায় কৰা হ'ব। এতিয়াও সেই ভাষণ তাত আছে। এতিয়াও তাত আমি কৈছোঁ যে গৰাখহনীয়া সমস্যা, বানপানী সমস্যা আপোনালোকে ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা চাব লাগিব। আজি এই মানুহখিনিয়ে আজি মাটিৰ পট্টা পোৱা নাই। কিন্তু আপোনালোকে জানে যে আজি 40,000 বিঘা জনজাতিৰ মাটি আজি হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক দি দিছে। কিমানকৈ দিছে জানে? বিঘা প্ৰতি মাত্ৰ 1 টকা। ঘোৰ অন্যায় কৰিছে জনজাতিৰ লোকসকলক। হিমন্ত বিশ্ব শৰ্মা এজন জনজাতি বিৰোধী লোক। তাৰ উদাহৰণ হ'ব পাৰে আজি মোৰ ৰাজনৈতিকভাৱে মোৰ বিৰোধী, কিন্তু তেওঁ মাজুলীৰ প্ৰতি অন্যায় কৰিছে। তেওঁ এজন জনজাতি লোকক মুখ্যমন্ত্ৰী আসনৰ পৰা তেওঁ আঁতৰাই চল চাকৰিৰে তেওঁ বেয়া কৰিছে। আজি ইয়াত ৰাজনৈতিকভাৱে আমাৰ কোনো তেওঁৰ লগত নীতি আদৰ্শৰ মিল নাই, কিন্তু মই আপোনালোকৰ ইয়াৰ প্ৰাক্তন MLA, প্ৰাক্তন মুখ্যমন্ত্ৰী ফটো কিন্তু মই বিজেপিৰ কাৰো হাতত দেখা নাই। বিজেপিয়ে বিভিন্ন ধৰণৰ ফটো লগাইছে। আজি সেই জনজাতিৰ লোকজনৰ ফটো লগাবলৈ ভয় কৰা হ'ল। এনেধৰণে এটা হিমন্ত বিশ্ব শৰ্মাই বাতাবৰণ সৃষ্টি কৰিছে। সেইকাৰণে ৰাইজ আজি আপোনালোকক দেখি আমি পতিয়ন গৈছোঁ